প্ৰথম কামৰূপ মেট্ৰ' জিলা জুজিৎসু চেম্পিয়নশ্বিপ শতাধিক জুজিৎসু খেলুৱৈৰ অংশগ্ৰহণ যোৰহাটৰ ৰাজ্যিক চেম্পিয়নশ্বিপলৈ খেলুৱৈ বাছনি শনিবাৰে এদিনীয়াকৈ দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় প্ৰথম সংখ্যক কামৰূপ মেট্ৰ' জিলা জুজিৎসু চেম্পিয়নশ্বিপ 2025 জুজিৎসু এছ'চিয়েশ্যন অৱ আছামৰ অধীনত তথা কামৰূপ মেট্ৰ' জিলা জুজিৎসু এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে শতাধিক খেলুৱৈয়ে 10 অনূৰ্ধ্ব 12 অনূৰ্ধ্ব 14 অনূৰ্ধ্ব আদি বিভিন্ন বয়স গোটৰ শাখাৰ খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এই জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰাই যোৰহাটত অনুষ্ঠিত হ'ব লগা ৰাজ্যিক চেম্পিয়নশ্বিপলৈ কৰা হ'ব খেলুৱৈ বাছনি ইফালে প্ৰথম কামৰূপ মেট্ৰ' জিলা জুজিৎসু চেম্পিয়নশ্বিপৰ উপৰি খেলুৱৈসকলৰ বাবে একেটা স্থানতে অনুষ্ঠিত হ'ল ট্ৰেইনিং কেম্প আৰু ছেমিনাৰ এই সন্দৰ্ভত জনালে কামৰূপ মেট্ৰ' জিলা জুজিৎসু এছ'চিয়েশ্যনৰ সভাপতি জিতেন দত্তই কামৰূপ মেট্ৰৰ আমাৰ অফিচিয়েল গেম হিচাপে আমাৰ এইটো প্ৰথম গেম লগতে আমি ট্ৰেইনিং কেম্পত আহিছোঁ more than 100+ পাৰ্টিচিপেণ্ট আছে আমাৰ পাঁচটা ক্লাবৰ আমাৰ পাৰ্টিচিপেণ্ট আছে আমি লগতে যিকেইটা ইভেণ্ট আমাৰ ইভেণ্টবোৰ হয় সেই ইভেণ্টৰ ওপৰতে আমি আজি ছেমিনাৰো কৰিছোঁ কেম্প কৰিছোঁ কৰি কিনে আমাৰ টুৰ্ণামেণ্ট আৰম্ভ কৰিছোঁ শাখাবোৰ বহুত আছে আপোনাৰ আণ্ডাৰ 10 ইয়াৰ্ছ আণ্ডাৰ 12 ইয়াৰ্ছ আণ্ডাৰ 14 ইয়াৰ্ছ এনেকুৱা শাখা বহুত আছে সেইটো ষ্টেট চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন হ'ব আজিতো এদিনে হ'ব এইটো ট্ৰেইনিং কেম্প পাৰ্টিচিপেণ্টটো আমাৰ more than 100+ এদিনত শেষ হৈ যাব আমাৰ ছেমিনাৰ গোটেইখিনি আমি গোটেই ল'ৰা ছোৱালীখিনিকে তাৰমানে গেমটোৰ বিষয়ে আমি অৱগত কৰাৰ কাৰণে আমি টেকনিকেল এটা কেম্প আমি এটা পাতিছোঁ গেমৰ আগে আমি এইটো ছেমিনাৰটো কৰিছোঁ যেন সিহঁতে ডিটেইলছত বস্তুবিলাক বুজে প্ৰশিক্ষণ প্ৰদান লোহিত দাস প্ৰশিক্ষণ কৰিছে ডিব্ৰুগড়ত তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিছে ইফালে প্ৰতিযোগিতাস্থলীত উপস্থিত থাকিল অসম জুজিৎসু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাও তেওঁ পদকজয়ী কণ খেলুৱৈসকলক মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত পদক জিনি জুজিৎসু খেলুৱৈৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনক লৈ আশাবাদী কামৰূপ মেট্ৰ' জিলা জুজিৎসু সন্থাৰ সম্পাদক আকাশ মেথিউ বহুত ভাল ধুনীয়াকৈ চলি আছে গেমটো আমাৰ ফাৰ্ষ্ট কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ আমাৰ এইটো চেম্পিয়নশ্বিপত মেইনলি 3টা ইভেণ্ট আছে ফাইটিং নেভাজা এণ্ড কণ্ডাক্ট তো হাইয়েষ্ট নম্বৰ অফ পাৰ্টিচিপেণ্টছ ফাইটিং আৰু নেভাজাটো হৈছে তো যিসকল মানে কাৰাটে টাইকোণ্ডো বেকগ্ৰাউণ্ডত আছে তেওঁলোকৰ ফাইটিং চিষ্টেমত বেছি এডভান্টেজ আছে যিসকল জুডো ৰাছলিং গ্ৰাপলিং বেকগ্ৰাউণ্ডত আছে তেওঁলোকে নেভাজা বুলি কয় নেভাজা ইভেণ্টত খেলিব পাৰে যিসকল MMA কিক বক্সিং ফুল কণ্টেক্ট কম্বেট স্পৰ্টছ আছে তেওঁলোকক কণ্টেক্ট জুজিৎসু বুলি এটা ইভেণ্ট আছে কেম্প আমাৰ আজি এটা ট্ৰেইনিং ছেমিনাৰ আজি হৈ গৈছে এইটো 2nd ডিষ্ট্ৰিক্ট ট্ৰেইনিং কেম্প আছিলে ইয়াৰ পৰা আপকামিং আসাম ওপেন ষ্টেট চেম্পিয়নশ্বিপ হ'ব যোৰহাটত জুলাইত তাত ইয়াৰ পৰা চিলেকশ্যন হ'ব ৰেংকিং ইভেণ্ট হয় এইটো চবে বহুত ইম্প্ৰুভ হৈছে আমাৰ অলৰেডি 2টা ষ্টেট চেম্পিয়নশ্বিপত খেলিছে তেওঁলোকে এক্সপিৰিয়েঞ্চ আছে এতিয়া লাহে লাহে ইম্প্ৰুভমেণ্ট হৈ আছে বহুতজনে নেশ্যনেলতো খেলিছে নেশ্যনেলতো মেডেল পাবলৈ সক্ষম হৈছিলে বহুতজনে আৰু এবাৰ আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা 2nd ইউথ এছিয়ান চেম্পিয়নশ্বিপৰ পৰা এটা খেলুৱৈ প্ৰজ্ঞা পি গণিকাৰ তাই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে তো চবে বহুত ইম্প্ৰুভমেণ্ট হৈ আছে ক্ৰীড়া অনুৰাগীৰ আশা জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক চেম্পিয়নশ্বিপলৈ বাছনি লাভ কৰক উপযুক্ত খেলুৱৈ যোৰহাটৰ ৰাজ্যিক চেম্পিয়নশ্বিপত অদমনীয় হৈ উঠক কামৰূপ মেট্ৰ' জিলাৰ জুজিৎসু খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in